ওৱান সাইডেড পেৰালাইচিছ বা শৰীৰৰ যিকোনো এটা সাইডে হাতখন বা ভৰিখনত যদি আপোনালোকে বল নাপায় বা শৰীৰৰ যিকোনো এটা সাইডৰ হাত ভৰি সোঁফালে হওক বা বাওঁফালে হওক যদি পেৰালাইচিছ হৈ যায় সেই কণ্ডিশ্যনটোক মেডিকেলি কোৱা হয় হেমিপ্লেজিয়া। আৰু এই কণ্ডিশ্যনটো জেনেৰেলি আপোনাৰ কি হয় প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ পিছতহে হয়। মোৰ চেনেল আৰু পেজটোত এটা পেৰালাইচিছ ৰোগী ঠিক হোৱাৰ স্বীকাৰোক্তি ভিডিঅ' দিছিলোঁ। তাৰ পিছত আপোনালোকে বহুতে প্ৰশ্ন কৰিছিল ইয়াৰ বিষয়ে, ডিটেইলছ জানিব বিচাৰিছিল, সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ। মই ইয়াতে ডিটেইলছ আলোচনা কৰিম যে এই সমস্যাটো কি হয়, কিয় হয় আৰু ইয়াৰ কাৰণে আপোনালোকে প্ৰথম অৱস্থাতে কেনেকৈ চিকিৎসা কৰিব লাগে বা হোমিওপেথিৰ সহায়ত আপোনালোকে এইটো কেনেকৈ ঠিক কৰিব পাৰে, এই গোটেইখিনি কথা মই আজি আলোচনা কৰিম। চ' প্ৰথম হ'ল যে এটা ছাইডে পেৰালাইচিছ হোৱাৰ আগত নিশ্চিতভাৱে হয়তো আপোনালোকৰ কি আছিলে হাই প্ৰেছাৰ আছিলে বা উচ্চ ৰক্তচাপ আছিলে, কিজানি আপোনালোকে ইগন'ৰ কৰিছে, তাৰ কাৰণে ট্ৰিটমেণ্ট কৰা নাই আৰু যাৰ ফলত হয়তো কি হৈছে আপোনালোকৰ কেতিয়াবা প্ৰেছাৰ ষ্ট্ৰক হৈ গৈছে। প্ৰেছাৰ ষ্ট্ৰক হ'লে সাধাৰণতে কি হয় ব্ৰেইনত যিবোৰ ৰক্ত চলাচল কৰিবৰ কাৰণে সৰু সৰু শিৰা থাকে, কেপিলাৰিজ থাকে, আৰ্টাৰিজ থাকে, সেইবোৰ ফাটি যায় আৰু তাৰ পৰা ব্লাডবোৰ ওলাই কিনে ব্ৰেইনত ব্লাডবোৰ কি হয় গোট মাৰি যায়। আৰু যেতিয়া ব্ৰেইনত ব্লাড ক্লট হয় বা গোট মাৰে তাৰ ফলত কি হয় শৰীৰৰ যিকোনো এটা সাইডে কি হয় লাহে লাহে পেৰালাইচিছ হ'ব ধৰে। চ' আপোনালোকে প্ৰথম অৱস্থাত কেনেকৈ গম পাব যে এইটো ষ্ট্ৰকৰ লক্ষণ হয়নে নহয় বা ষ্ট্ৰক হৈছে নেকি, বা আপোনালোকে গম পালেহে তাৰ কাৰণে চিকিৎসাৰ কাৰণে যাব পাৰিব। চ' প্ৰথম আপোনালোকে সদায় মনত ৰাখিব যে যেতিয়া ষ্ট্ৰক হয় বা হাই প্ৰেছাৰ থকা ৰোগীবোৰৰ কি হয় যদি হঠাৎকৈ মূৰৰ বিষ হয়, তীব্ৰ যদি মূৰৰ বিষ হয় বিনা কোনো কাৰণত, বা যদি হাত ভৰিকেইটা বিনা কাৰণত কেতিয়াবা দুৰ্বল অনুভৱ হয়, নামনেছ এটা যদি থাকে আৰু উইকনেছ যদি থাকে, আৰু যদি হঠাতে মানুহৰ মনত কি হয় কনফিউজন জাগিব ধৰে, বেলেগক বুজতে আৰু নিজে কথা পাতোতে যদি এটা কনফিউজন মনত থাকে তেনেহ'লে সেইটো এটা লক্ষণ হ'ব পাৰে। আৰু লগতে কথা কোৱাত যদি আপোনালোকৰ সমস্যা হয়, যদি আপোনালোকে ভালকৈ কথা ক'ব নোৱাৰে, কথা যদি ভালকৈ নোলায়, তেনেহ'লে সেইটো এটা কিন্তু লক্ষণ হ'ব পাৰে। আৰু কেতিয়াবা কি হয় চকুৰে দেখাত সমস্যা হয়, আৰু চকুৰ সমস্যাটো এটা চকুটো হ'ব পাৰে বা দুটা চকুটো হ'ব পাৰে। তাৰপিছত আপোনাৰ টোপনি এটা ভাৱ লাগিব পাৰে, চকু কেতিয়াবা আন্ধাৰ হৈ যাব পাৰে, আৰু শৰীৰটো আপোনালোকে থিয় হৈ থাকিলে বা বহি থাকিলে আপোনালোকে শৰীৰৰ বেলেঞ্চটো ৰাখিব নোৱাৰে। যদি এনেকুৱা ধৰণৰ লক্ষণ দেখা দিয়ে তেনেহ'লে আপোনালোকে হয়তো এটা আইডিয়া ল'ব পাৰে যে ষ্ট্ৰক হৈছে বা হ'ব গৈ আছে। আৰু এনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰথম হ'ল যে আপোনালোকে এখন হস্পিটেলত যাব লাগিব। হস্পিটেল য'ত নেকি আপোনাৰ এখন এটলিষ্ট চিটি স্কেন বা MRI কৰিব পৰা ফেচিলিটি আছে, য'ত নেকি পেচেণ্টটো এডমিট কৰি তাৰ কাৰণে কেইদিনমানৰ কাৰণে কেয়াৰ দিব পাৰে। এটলিষ্ট আপোনালোকে মেণ্টেলি প্ৰিপেয়াৰ হৈ যাব যে আপোনালোকে যাতে এসপ্তাহমান হস্পিটেলত থাকিবলগীয়া হ'লেও যাতে আপোনালোকে থাকিব পাৰে। হস্পিটেলত আপোনালোকে ট্ৰিটমেণ্ট কৰাৰ পিছত যদি দেখিছে যে আপোনালোকে ষ্টেবল হৈছে কিন্তু আপোনাৰ হাত ভৰি এইবোৰত কি হৈছে বল অহা নাই বা এটা ছাইড পেৰালাইচিছ হৈ আছে, এই সমস্যাটো সাধাৰণতে কি হয় ঠিক হওঁতে বহুত দীৰ্ঘদিন সময় লয়। তাৰ কাৰণে আপুনি যিয়ে চিকিৎসা নকৰক, এলোপেথিয়ে কৰক বা হোমিওপেথিয়ে কৰক, তাৰ কাৰণে কিন্তু টাইমটো বহুত লয়। তাৰ কাৰণে আপোনালোকে ধৈৰ্য ৰাখিব লাগিব। আৰু লগতে যিটো চিকিৎসাই নকৰক আপোনালোকে, যদি আপোনাৰ ব্লাড প্ৰেছাৰটো বেছি থাকে তেনেহ'লে আপোনালোকে কিন্তু ব্লাড প্ৰেছাৰৰ কাৰণে যিটো মেডিচিন এলোপেথিক ডক্টৰে দিছে বা নিউৰলজিষ্টে দিছে সেইটো কিন্তু আপোনালোকে ৰেগুলাৰলি খাব লাগিব। আপোনালোকে যদিও বেলেগ চিকিৎসা কৰে কিন্তু প্ৰেছাৰৰ কাৰণে টেবলেটটো আপোনালোকে সদায় এলোপেথিক ল'ব, কাৰণ প্ৰেছাৰটো ইমিডিয়েটলি কণ্ট্ৰল কৰিব লাগে। আৰু বাকী যিবোৰ ট্ৰিটমেণ্ট আছে আয়ুৰ্বেদিক হওক হোমিওপেথি হওক, এইবোৰ কি হয় লাহে লাহে কাম কৰে, আৰু প্ৰেছাৰটো ইমিডিয়েটলি যদি আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনেহ'লে কিন্তু আকৌ ষ্ট্ৰক হোৱাৰো এটা সম্ভাৱনা থাকে। চ' এইখিনিয়ে আছিলে প্ৰথম অৱস্থাত আপোনালোকে কি কৰিব লাগে বা কেনেকুৱা ট্ৰিটমেণ্ট কৰিব লাগে। মোৰ ইয়াত এনেকুৱা ৰোগী বহুত আহে আৰু মেক্সিমামকে মই যেতিয়া সোধোঁ যে আপোনালোকে চিকিৎসা কি কৰিছে, হয়তো প্ৰথম অৱস্থাত কেইদিনমানৰ কাৰণে হস্পিটেলত যায়, আৰু যোৱাৰ ফলত যিহেতু লগালগ আপোনাৰ পেৰালাইচিছটো ঠিক নহয়, তেওঁলোকে ঘৰত পেচেণ্টজন লৈ আহে, ৰোগীজন লৈ আহি কি কৰে তেওঁলোকক ঘৰুৱাভাৱে মালিচ কৰে, ইটো সিটো ট্ৰিটমেণ্ট কৰে, কিন্তু এটা ৰেগুলাৰ ট্ৰিটমেণ্টত তেওঁলোকে নাথাকে। মেইন ষ্ট্ৰীম যিটো ট্ৰিটমেণ্ট তাত তেওঁলোকে নাথাকে। নথকাৰ ফলত কি হয় তেওঁৰ ৰিকভাৰীৰ চান্সেছটো আৰু কমি যায়। কাৰণ সদায় মনত ৰাখিব যে ষ্ট্ৰক ৰোগী এজন, ষ্ট্ৰক হৈ পেৰালাইচিছ হোৱা ৰোগী এজন যদি প্ৰথম 1 বছৰৰ ভিতৰতে কণ্টিনিউ চিকিৎসা কৰে তেনেহ'লে কিন্তু শক্তিটো ঘূৰাই পোৱাৰ সম্ভাৱনা প্ৰায় 90% মান থাকে। 1 বছৰৰ পৰা 2 বছৰমান হ'লে তেতিয়া সম্ভাৱনাটো অকণমান কমি যায়, প্ৰায় তেতিয়া ধৰক আপোনাৰ 70 to 80% শক্তি ঘূৰাই পায়। কিন্তু যেতিয়া 2 বছৰ পাৰ হৈ যায় তেতিয়া কিন্তু ইম্প্ৰুভমেণ্টৰ যিটো সম্ভাৱনা থাকে সেইটো কিন্তু বহুত কমি যায়, এৰাউণ্ড 40 to 50% আহি যায়। সেইকাৰণে আপোনালোকে ঘৰুৱাভাৱে একো চিকিৎসা নকৰিব। ইয়াৰ চিকিৎসা এলোপেথিটো আছে, হোমিওপেথিটো আছে, আপোনালোকে যিকোনো ডক্টৰৰ আণ্ডাৰতহে
ট্ৰিটমেণ্ট কৰিব আৰু সদায় মনত ৰাখিব যে আপোনালোকে ঘৰুৱাভাৱে কোনো মালিচ নকৰিব যদি মালিচ কৰিবলগীয়া হয় আৰু মালিচ কৰিলে উপযোগীও হয় কিন্তু যদিহে আপোনালোকে এজন ফিজিঅ'থেৰাপিষ্ট দেখাই কেনে তেওঁলোকৰ পৰা মালিচটো লয় ঘৰুৱাভাৱে মালিচ কৰিলে কি হ'ব যেতিয়া নাৰ্ভবোৰ সেন্সেশন নাথাকে যেতিয়া অনুভৱ কৰিব নোৱাৰে সেইটো টাইমতটো আপোনালোকে বিষ অনুভৱ নকৰিব কিন্তু যেতিয়া ঠিক হ'ব বা ইমপ্ৰুভমেন্ট হ'ব সেইটো টাইমত কিন্তু নাৰ্ভবোৰ মাংসপেশীৰ মাজত ফসি যাব পাৰে যদি নজনা মানুহক দি মালিচ কৰে বা নিজে যদি কৰে তেতিয়া কিন্তু আপোনালোকে এটা বিষ অনুভৱ কৰিব পাৰে সেইকাৰণে সদায় মালিচ কৰিলে আপোনালোকে এজন ফিজিঅ'থেৰাপি ডক্টৰক দেখাই তেওঁলোকৰ পৰামৰ্শ লৈহে ল'ব এতিয়া হ'ল যে মই কেনেকুৱা ৰোগী চিকিৎসা কৰোঁ বা মোৰ ইয়াত ৰোগীবোৰৰ ইমপ্ৰুভমেন্ট কেনেকুৱা হোমিওপেথিৰ যোগেদি মই এনেকুৱা ধৰণৰ বহুত পেশেন্ট চাই আছো প্ৰত্যেক মাহতে মোৰ 8 পৰা 10টা মান পেশেন্ট নতুন পেশেন্ট আহি আছে আৰু আনফৰচুনেটলি মই ক'বলগীয়া হৈছে যে মেক্সিমাম পেশেন্টৰ কি হয় 2-3 বছৰ পাৰ হৈ যায় তেওঁলোকে কি হয় প্ৰথম অৱস্থাত যেহেতু ইমিডিয়েট ৰিলিফ নহয় প্যাৰালাইসিসটো ঠিক নহয় সেইকাৰণে তেওঁলোকে ডক্টৰী চিকিৎসা বাদ দি কি কৰে ঘৰুৱাভাৱে চিকিৎসা কৰে আৰু 2 বছৰ পাৰ হৈ গ'ল সেইবোৰ ৰোগীৰ ইমপ্ৰুভমেন্টৰ যেটো চান্সেস থাকে হেতু অলৰেডি কমি যায় সো মেক্সিমাম ৰোগীয়ে ইমপ্ৰুভমেন্ট হয় হোমিওপেথিত আহিলে যদি 2 বছৰৰ ভিতৰত হয় তেনেহলে ৰোগীবোৰৰ কি কৰিব লাগে প্ৰথমত যদি ব্ৰেইনত ব্লাড জমা আছে সেই ব্লাডটো ৰিমুভ কৰিব কাৰণে হোমিওপেথিক মেডিসিন দিয়া হয় মেডিসিনটো খালে লাহে লাহে প্ৰায় 2 মাহ মান লাগি যায় ইয়াৰ ইমপ্ৰুভমেন্টটো ফিল কৰতে কিন্তু মেক্সিমাম ৰোগীয়ে ঠিক হয় এই কথাটো মনত ৰাখিব সেই কাৰণে কৈছো যদি আপোনালোকৰ এনেকুৱা হৈছে এলোপেথিক ট্ৰিটমেন্ট লোৱাৰ পিছত আপোনালোকে ঘৰুৱাভাৱে ট্ৰিটমেন্ট নকৰিব এলোপেথিক ডক্টৰে যি দিছে সেইখিনি খুৱাই থাকক প্ৰেছাৰৰ দৰব খুৱাই থাকক আপোনালোকে হোমিওপেথিক ঔষধও ল'ব পাৰে লগত এনেকুৱা নহয় যে অকল হোমিওপেথিয়ে ল'ব আপোনালোকে হেতু লগত ল'ব পাৰে আৰু যেতিয়া দেখিছে যে ইমপ্ৰুভমেন্ট হৈ আহিছে হেতু সময়ত বাকি ট্ৰিটমেন্ট আপোনালোকে লাহে লাহে এৰিব পাৰে বা কমাই আনিব পাৰে সো হোমিওপেথিত ফাৰ্স্ট আমি দিউ যদি ব্ৰেইনত ব্লাড জমা আছে হে ব্লাডটো ৰিমুভ কৰিবলৈ খোৱা ঔষধ দিউ হে ঔষধটো খালে প্ৰায় 2-3 মাহ মান পিছত কি হয় ইমপ্ৰুভমেন্টটো শো হয় আৰু তাৰ পিছত দিউ আমি মাংসপেশী আৰু নাৰ্ভবোৰ যাতে ইমপ্ৰুভ হয় বা হেবোৰ যাতে ফাংশনাল হয় হেবোৰ যাতে কাম কৰিব পাৰে আৰু তেতিয়াহে শক্তিটো ঘূৰাই পায় এই প্ৰসেসটো প্ৰায় 6 মাহৰ পৰা 1 বছৰ মান লাগি যায় সেই কাৰণে আপোনালোকে হোমিওপেথিক চিকিৎসা ললেও কমসে কম 6 মাহৰ পৰা 1 বছৰ এটা সময় মূৰত ৰাখি থব আৰু দ্বিতীয়তে যদি ব্লাড প্ৰেছাৰটো বেছি থাকে তেনেহলে আপোনালোকে এলোপেথিক মেডিসিনটো কন্টিনিউ লৈ থাকিব আৰু পাৰিলে 2 দিন মুৰে মুৰে আপোনালোকে ব্লাড প্ৰেছাৰটো জুখি থাকিব সো এইখিনি আছিল ট্ৰিটমেন্ট সম্বন্ধিত কিছুমান কথা এতিয়া হ'ল যে হোমিওপেথিত ইয়াৰ সাকসেস ৰেটটো কিমান মই যদি কওঁ প্ৰায় 10 জনৰ ভিতৰত 7-8 জন ৰোগীয়ে ইয়াৰ পৰা বেনিফিট পায় এতিয়া যদি 1 বছৰৰ ভিতৰত হয় তেনেহলে বেনিফিটৰ চান্সেসটো প্ৰায় 80-90% থাকে আৰু বছৰ পাৰ হলে কিমানখিনি শক্তি ঘূৰাই পাব তাৰ যেটো পৰিমাণ আছে সেই পৰিমাণটো কিন্তু অকনমান কমি যায় কিন্তু ইমপ্ৰুভমেন্ট হোৱাটো মেক্সিমাম ৰোগীৰ ক্ষেত্ৰতে হয় কিন্তু তাৰ কাৰণে আপোনালোকে টাইম দিব লাগিব মোৰ চেনেলত অলৰেডি এজন ঠিক হোৱা ৰোগীৰ স্বীকাৰোক্তি আছে তেখেতৰ কেছটো ইয়াতকেও ক্ৰিটিকেল আছিল আপোনালোকে ভিডিওটো চাই ল'ব পাৰে আৰু আপোনালোকৰো যদি এনেকুৱা ধৰণৰ ৰোগী আছে আপোনালোকে কাইন্ডলি ঘৰুৱা চিকিৎসা নকৰি ৰোগীজনক এটলিষ্ট এবাৰ ডক্টৰৰ ওচৰত লৈ যাব আৰু আপোনালোকে যদি মোৰ ইয়াত আহিব বিচাৰে তেনেহলে স্ক্ৰিনত দিয়া নম্বৰটোত আপোনালোকে কাইন্ডলি ফোন এটা কৰি আহিব আৰু পুৰণা যদি কিবা সিটি স্ক্যান বা এমআৰআই ৰিপৰ্ট আছে সেই ৰিপৰ্টখিনি আপোনালোকে লগত লৈ আহিব কল কৰি এই কাৰণে আহিব কৈছো কাৰণ মই মাহৰ 25 দিন মান হে চেম্বাৰত বহু বাকি 5 দিন মান মই গুৱাহাটীত থাকো সো আপোনালোকে আহি যাতে ঘুৰি না যায় সেই কাৰণে আহাৰ আগত সদায় আপোনালোকে এটা কল কৰি আহিব এই ভিডিওটোত এইখিনি আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহলে আপোনালোকে কমেন্টত লিখক মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু শেয়াৰ কৰিব চেনেলটো বা পেজটোলে যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে এটো সাবস্ক্ৰাইব কৰি বা লাইক কৰি থৈ দিব